এখন গাড়ী আজি আমি মাইলেজ চেক কৰিম গোটেইখন মাৰুতি 800 অল্ড মডেল একদম সেইখনত চাই লৈছোঁ আৰু মোৰ লগত এইফালে তেল চেল লৈ আহিছোঁ আমি তেল শেষ হৈছে এইখিনিতে তেল ইয়াৰ হাতত লৈ লৈছে পাৰ্টিয়ে আৰু অৰুণাচল এজন গাড়ী এয়া তেল ভৰোৱা মানুহ পুলিচা মানুহে এতিয়া তেল ভৰাই আছে আৰু আমি চাম এখন যায় কিমাননো দিয়ে মাইলেজ কেনেকুৱা দিয়ে খুৱাই এতিয়া বৰ্তমান যিহেতু এইখিনি গাড়ী নাইকিয়া হৈ গ'ল এইখন গাড়ী বহুত পুৰণা মডেলৰ গাড়ী হয় আৰু এনেকুৱা গাড়ী আপোনালোকে ল'লে লাভ হ'বনে নহয় আমি গোটেই ভিডিঅ'টোত চাম একদম প্ৰথমৰ পৰা শেষলৈকে আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল প্ৰথমতে আছে 60,171 কিলোমিটাৰ ইতিমধ্যে এইখন গাড়ী চলি আছিলে আৰু এইখন গাড়ীৰ পৰা আমি এতিয়া মাইলেজ চেক কৰিম ইয়াৰ পৰা আৰম্ভ হ'ব তেল এইখিনিতে শেষ হৈছে আৰু আমি একদম গৈ আছোঁ হাতীশাল কিমান দূৰ যাওঁ চাওঁ তাৰপিছত আমি কিমান লিটাৰ তেল ভৰাই লৈছোঁ আমি 1 লিটাৰ ভৰাই লৈছোঁ 1 লিটাৰ টেষ্ট কৰি চাম যে কিমান দূৰ যায় আৰু আমি ৰাস্তা গৈ আছোঁ হাতীশালৰ ৰাস্তা আচলতে আমাৰ ভিডিঅ'টো দুটা কামত হ'ব এটা হৈছে জাজি আৰু মাজুলী সংযোগী যিখন দলং মানে যোৰহাট আৰু মাজুলী সংযোগী দলংখন আমি চাবলৈ গৈ আছোঁ য'ত হাতীশালত এইখন অৱস্থিত হৈ আছে আৰু এইফালে আছে হাতীশালৰ ৰাস্তা জাজিপুখৰ পাৰ হৈ আমি যাব লাগিব লগতে আমাৰ গাড়ীখনৰ মাইলেজ চেক হৈ আছে কিমান হৈছে সেইটো আমি চাই থাকিম আৰু লগতে আমাৰ সেই প্লেচটো চাম নতুন পিকনিক যদি কোনোবাই খাবলৈ আহিছে তেতিয়াহ'লে পিকনিক খোৱা নতুন প্লেচ সৃষ্টি হৈছে হাতীশালত তালৈ যাওঁ হওক এইফালে আমি আহি পাইছোহি আৰু আমাৰ 1 কিলোমিটাৰ মানে 1 লিটাৰ তেলে আহি আছে বৰ্তমান আৰু এইফালে আপোনালোকক আমি এইফালে সোমাইছোঁ হাতীশাল এইফালে এয়া দেখিছে না জাজিমুখ একদম এয়া হৈছে প্লেটফৰ্ম এয়া দেখিছে পিকনিক চিকনিক খাবলৈ হৈছে ৰাস্তা চাওক এনেকুৱা ধৰণৰ একদম মানুহ আজি ধেৰ আছে চাগে কাৰণ আজি বন্ধ বাৰ দেওবাৰ আমি দেওবাৰ একদম ফিক্স ওলাই আহিছোঁ আৰু ৰাস্তা এনেকুৱা আগতে জাজিমুখৰ ৰাস্তা বহুত বেয়া আছিলে এতিয়া ৰাস্তা একদম পুৰা মজা কৰি দিলে এই হৈছে জাজিমুখৰ দলঙৰ এইটো খুঁটা যিটো খুঁটাত এই ধূলি আৰু ধূলি ঢালা এই চালা বাপৰে এইখন একমাৰ দেই এই মাকা গোটেইখন দেখোন ধূলি হৈ গ'ল আমি ধূলি মাজত ধূলা মাজত সোমাই গ'লোঁ দেই গোটেইকেইটা এই হাতীশালী বনভোজস্থলী লৈ আমি এইফালে যাম চলো এইটো ৰাস্তাত পুনৰ 84 আমি 72 আহিছিল ন 72 আহিছিল 84 হৈছে এতিয়া মানে আমাৰ এইফালে 8 কিলোমিটাৰ নহ'লে 12 কিলোমিটাৰ ইতিমধ্যে আমি আহিলোঁ আৰু 1 লিটাৰ তেলে বিন্দাছ আকৌ ঘূৰি দিলি যে তলেদি যাব লাগিব না আমি হাতীশালৰ জেগা পাই গ'লে পিকনিক স্পট আৰু কিমান কিলোমিটাৰ চলিলে ইয়ালৈকে চলিলে আমাৰ 15 কিলোমিটাৰ ইতিমধ্যে চলিছে আৰু আমি হাতীশাল এয়া পাইছোঁহি আৰু আমি হাতীশালৰ প্ৰথমতে এইফালৰ পৰা পাৰ হ'ব লাগিব যিহেতু আমি পল্টন উঠি গৈছে একফালৰ পৰা এই দাদাজনে আমাক লৈ যাব ইফালে এইটো ছাইডত আমি চাওঁ কেনেকুৱা হয় এক্সপিৰিয়েঞ্চটো আগতে আছে কিন্তু ইমানো ভাল এক্সপিৰিয়েঞ্চ নহয় যেন লাগিছে কি হৈছে মন্দিৰ বহি দে মই এইখিনিতে বহোঁ নেকি অঁ মই বহি ল'লোঁ মই এইখিনিতে বহোঁ নে আপুনি ক'ত আহিব দ নেকি কৃষ্ণ আপুনি যে তেনেকৈ গুচি আপুনি বঠা নামাৰে নি বঠা দিগদাৰ হে নহয় আমাৰ মন্দিৰে ভাবিছে সোনকালে পাওঁগৈ মাত্ৰ যেন তেনে পাৰ হৈ গ'লোঁ আমি পইচাটো দিয়া নাই আমি একদম হেৰি আৰু ইয়াৰ মানুহ দেখিছে লগালগ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সেইফালে আমি গৈ পেলাই খাব পাৰিম তাৰ ভিতৰত চোৱা দেখুৱাই থাকিম টাইমত আহিব আমিকেইটাই নমতা হেৰি খাই আছো কি খাইছো ছাগলী ব্ৰইলাৰ দুটা মিক্স নমতা পিকনিকত সোমাই পেলাই খাই পেলাই পেট গেল কৰি দিছে এইটো পিকনিকত আমি খালোঁহি আচলতে চিনাকি মানুহ পাই গ'ল আৰু এয়া আছিলে সকলোৱে খালোঁ আমি ধুনীয়াকৈ মজা আৰু মাংস খাবি এটা পিকনিক আমি অলৰেডি খাই গ'লোঁ মানে মাতিলে পটককৈ আহি চিনাকি মানুহ এতিয়া মাংস খামগৈ এতিয়া আকৌ বেলেগ এটা পিকনিক চিনাকি আছে সেইটোত আমি খাই লওঁ ৰ'ব এইটো আমি টেষ্ট কৰি চালোঁ এইটো আমাৰ পিকনিকত এয়া টেষ্ট কৰি আছে মই এয়া অলপ
বনাই ওলা নি ওলামেই না ছাগলী আৰু ব্ৰইলাৰ এইটো বেয়া দিছে তাতে বাৰে পিকনিক খাই আহিছে এয়া চব টেষ্ট কৰি আহি আছে এইটো খোৱা ভকতটা লৈ আহিছোঁ আমি 3টা পিকনিকত সোমালোঁ এতিয়া আমি খাই পেলাই টেষ্ট কৰি চালোঁ আৰু আমাৰ গাড়ীৰ মাইলেজটো ইতিমধ্যে আমি চেক কৰি আছোঁ লগে লগে সেইটো দেখাই থাকিম এয়া জাজিমুখ হাতীশাল ইয়ালৈ আহিব পাৰে আমাৰ আগতে খালি এনেকৈ নাহিব খাওঁ বুলি আহিব ধুনীয়াকৈ আমি হাত ধুবলৈ এতিয়া পানী নাই কাৰণে তাতে হাতটো ধুই লওঁ ৰ'ব আমি নাখাবলৈ আহি খাইছোঁ অঁ সেয়াই আমি এতিয়া যাব হৈছে আৰু ইয়াক ঠেলিছে লাহেকৈ বহি দে লাহেকৈ বহি দে এইখিনিতে আমি ওপৰ পালোহি আৰু আমাৰ এইখিনিতে যিটো আছিলে হাতীশালৰ ভিডিঅ' এইখিনিতে শেষ হৈছে কিন্তু আমি মাইলেজৰ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম যে এইখিনিলৈ আহিব পাৰে বহুত ধুনীয়া নেচাৰেল বিউটি আছে ইয়াত আৰু আহিলে খালি এখন পাৰ হ'ব লাগিব ডেঞ্জাৰ আছে আৰু আমি আহি আছিলোঁ গাড়ী ইতিমধ্যে আমাৰ কেই কিলোমিটাৰ চলিলে এতিয়ালৈকে 72 পৰা 88 হৈছে কেই কিলোমিটাৰ হ'ব পটাপট কেই কিলোমিটাৰ হয় অংকত একেবাৰে কাচাই আহে দিয়ে অংক একেবাৰে নাজানে 16 কিলোমিটাৰ হৈছে 16 কিলোমিটাৰ ইতিমধ্যে আমাৰ ড্ৰাইভাৰে কৈছে যে গাড়ীখনে সোপা মাৰি ধৰিছে আৰু তথাপিতো কোনো কথা নাই আমি ৰাস্তাও অকণমান বেয়া আছে যিহেতু জাজিমুখৰ ৰাস্তা বনাই আছে খুব ধুনীয়া একো নাই আপোনালোকে গাড়ী লৈ আহিব পাৰিব জাজিমুখ যদি আহোঁ বুলি ভাবিছে পিকনিক খাবলৈ মজা প্লেচ একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জাজিমুখ আৰু মাজুলী সংযোগী দলঙৰ কাম এইখিনিতে শেষ হৈছে মানে আৰম্ভ হ'ব এইখিনিতে ওলাবহি সেইটো খুঁটাটো আপোনালোকক দেখাইছোঁ আৰু এটা খুঁটা এইফালে ইতিমধ্যে বনি আছে এইটো আৰু এইফালে যাবগৈ আগলৈ বনি আছে আৰু আমি এইফালে যাম যিহেতু তিয়কলে এইফালে যাব লাগিব আৰু ইয়ালৈকে আপোনালোকে এইফালেও পিকনিক প্লেচ আছে এইটো পিকনিক প্লেচত গ'লে ডাইৰেক্ট আপোনালোকে ব্ৰহ্মপুত্ৰত খাব পাৰিব আৰু 19 কিলোমিটাৰ চলাৰ পিছত আমাৰ গাড়ী ৰং কৰিছে ড্ৰাইভাৰ ৰৈছে নেকি ৰৈ গ'ল আৰু নাযায় আমাৰ কিমান গ'ল সেইটো চোৱা 19 কিলোমিটাৰ হ'ল 72 পৰা আছিলে এতিয়া কিমান হ'ল 18 কিলোমিটাৰ একেবাৰে কাৰেক্ট এইখন এল্টো 800 পুৰণি যিখন আছিলে মাৰুতি সেইখনৰ আপোনালোকে আমি মাইলেজ এতিয়া আমাৰ পুনৰ তেল ভৰাব লাগিব তেল ভৰোৱাৰ পৰা আমি আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো এতিয়া তেল এয়া উলিয়াই ল'লে আমি লৈ আহিছোঁ যিহেতু কেলৈ লৈ আহিছিলোঁ যাতে আমি মাইলেজটো চেক কৰিছিলোঁ এখন গাড়ী কিমান 18 কিলোমিটাৰ দিছে 1 লিটাৰে আৰু ইয়াৰ পৰা আমি ভিডিঅ'টো শেষ কৰিব লাগিব একদম মজা আছে এয়া তেল ভৰোৱা মানুহ আমি লগত লৈ আহিছোঁ খুৱাই বৈ লৈ আহিছোঁ প্ৰিয় খানা খুৱাই দিছোঁ তাক আজি একদম এইখন হৈছে আৰু এইখন আপোনালোকে AC থকাৰ কাৰণে অকণমান বেছিকৈ তেলটো খাইছে আৰু AC নাথাকিলে চাগে কমকৈ খালেহেঁতেন ন সেইকাৰণে আমি ইয়াৰ পৰা ভিডিঅ'টো পাচাপ কৰি আছে নেকি এইটো পাচাপ কৰি দিছে লোক পিকনিক খাই পেলাই একদম মানে ফ্ৰীত খালে পাচাপটো বেছি লাগে বুলি কয় আমি এইখিনিৰ পৰা ভিডিঅ'টো শেষ কৰিব লাগিব তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ শ্বেয়াৰ কৰি দিব যদি আপোনালোকে ভাল পালে আৰু এনেকুৱা গাড়ী যদি কিনিবলৈ মন আছে ছেকেণ্ড হেণ্ড তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আছে কিবা এখনো আমাৰ হাতত